মাকুম বাইপাছত বিদ্যুৎ বিভাগৰ লোকে ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা বিদ্যুৎৰ খুঁটা হস্তান্তৰৰ বাবদ ৭২,০০০ টকাৰ বিচৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মাকুম বৰপথাৰৰ বাইপাছৰ কাষতে লাগি থকা নৱকান্ত কুৰ্মী নামৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীয়ে যোৱা কেইমাহমানৰ আগতে নিজৰ ব্যৱসায়ীস্থলীলৈ বিদ্যুৎ বিভাগৰ পৰা বিদ্যুৎ সংযোগৰ বাবে আবেদন কৰিছিল। অভিযোগ অনুসৰি বিদ্যুৎ বিভাগে বিদ্যুৎ সংযোগ কৰি দিবলৈ ৭২,০০০ টকা বিচৰাত ক্ষুদ্ৰ ব্যৱসায়ীগৰাকীয়ে বেলেগ এজন লোকৰ দ্বাৰাই ১২,০০০ টকাত ইতিমধ্যে বিদ্যুৎ সংযোগ কৰাই ল'লে। বৰ্তমান ব্যৱসায়ীগৰাকীয়ে নিৰ্মাণ কৰি থকা দুখনমান দোকানৰ ওপৰেদি বিদ্যুৎ পৰিবাহী তাৰ যোৱাত নিজৰ ম্যাদী পট্টা সম্পন্ন ভূমিৰ ওপৰেদি যোৱাৰ বৈদ্যুতিক খুঁটা হস্তান্তৰ কৰিবলৈ বিদ্যুৎ বিভাগক আবেদন কৰে। পিছে হস্তান্তৰৰ বিনিময়ত ৭২,০০০ টকা বিচৰাত বিমূৰত পৰিছে ব্যৱসায়ীজন। এতিয়া সম্পূৰ্ণ বিষয়টোৰ সন্দৰ্ভত উচিত তদন্ত কৰিবলৈ ব্যৱসায়ীজনে প্ৰশাসনক অনুৰোধ জনাইছে। ঘটনাটো প্ৰথমতে আমি দোকান নিবনুৱা লোৱা হয়, আমি দোকানকেইটা ভাড়া দিম বুলি বনাব লৈছিলোঁ। তাৰপিছত ভাড়া বনালোঁ দোকানখিনি, এতিয়া কাৰেণ্টটো আমাৰ ম্যাদী মাটিৰ ওপৰত আছে তাৰখিনি। তাৰপিছত আমাক নোসোধা নোপোচাকৈ যিহেতুৱে 72,000 ইষ্টিমেট বনাইছে কাৰেণ্টটো ল'বৰ কাৰণে। তাৰপিছত ক'লে আপোনালোকে এনেকুৱা কৰিলে নহ'ব ন। তাৰপিছত মই হোটেল বনালোঁ, হোটেলৰ কাৰণে ক'লোঁ, তেতিয়া ক'লে 20,000 টকা দিয়ে কাৰেণ্টটো শ্বিফ্টিং কৰি দিম। আকৌ ক'লে শ্বিফ্টিং কৰিলেহে তোমাক লগত কাৰেণ্ট দিম। তাৰপিছত এজন দালালি পালোঁ, দালালিটোক আমি ধৰি কিনি তাৰপিছত ম্যাদী পটা মাটিৰ খাজনা ৰচিদ ম্যাদী পটা জমাবন্দী দি কিনি 12,000 টকাত হোটেলৰ কাৰেণ্টখিনি ল'লোঁ, কমাৰ্চিয়েল কাৰেণ্ট হয়। আকৌ এই কাৰেণ্টখিনি শ্বিফ্টিং কৰিম বুলি কৈছে। তেতিয়া যেয়ে কৈছে আমাক সুধি ল'ব লাগিব, পইচা দিব লাগিব, নহ'লে এই কাৰেণ্টটো আঁতৰাই নিদিম বুলি কৈছে। এতিয়া এনেকৈ মাকুমত যদি যেয়ে থাকে আমিতো নিবনুৱাৰ লগতে কি কৰি খাম? এইখিনি দোকানখিনি চাই লওক কেনেকুৱা অৱস্থা হৈ আছে আমাৰ। এই কাৰেণ্টখন বনাৰ কাৰণে বনাব নোৱাৰোঁ। আৰু যেতিয়া খুটা পুতে আমাকতো সোধ পোছ নকৰে, খপকৈ খুটা পুতি দিব ম্যাদী মাটিৰ ওপৰত। এতিয়া যদি শ্বিফ্টিং কৰিবলৈ ক'লে সিহঁতক পইচা লাগে, এনেকৈ যেই হ'লে মাকুমত কেনেকৈ হ'ব? আমি নিবনুৱা লগাকেইটা কি কৰি খাম বাৰু? আপুনি চৰকাৰ বা প্ৰশাসনক কি আহ্বান জনাব বিচাৰে? প্ৰশাসনক মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাক সহায় কৰক দোকানখিনি বনাবলৈ। যে এনেকুৱা মাকুমত থাকিলে আমি এনেকৈ কেনেকৈ চলি থাকিব পাৰিম? আমাৰতো ল'ৰা ছোৱালী আছে, চিন্তা কৰিব লাগে ন কথাখিনি। সিহঁতি নিজৰ মতে চলাই থাকিলে কামটোতো নহ'ব, সিহঁতি ৰাইজৰ সুবিধাটো চাব লাগিব ন। আমিওতো 10টা ল'ৰা সংস্থাপন পাব, এতিয়া 10খন দোকান চলালে আমি সেইটো ভাবি দোকান বনাইছোঁ। যেই যদি এনেকুৱা কৰি থাকিলে আমি দোকানখিনিতো সংস্থাপন দিব নোৱাৰিছোঁ, আমি নিজে সংস্থাপন কৰা নহৈছে। আমাৰতো ইমান কমাই নাই যে আমি ভালকৈ চলিব পাৰিম। যেইজনটো ইনডাইৰেক্টলি ঘুষখোৰে হয়। এইটো মইতো মাকুমত কেইবাৰো গ'লোঁ ন। মোৰ যোনটো এষ্টিমেট বনাই ফাইলটো দিছিলোঁ, সেই ফাইলটো গায়ব হৈ গ'ল, হেৰাই গ'ল, বিচাৰি নাপালোঁ। তিনিচুকীয়া গ'লোঁ, তাতো বিচাৰি নাপালোঁ। দুবাৰ এনকে এণ্টাৰপ্ৰাইজৰ ফাইল দিলোঁ, ফাইলেই হেৰাই দিয়ে, গায়ব কৰি দিয়ে অফিচত। সিহঁতি বিচাৰি গ'লে পাত্তাই নিদিয়ে, মানুহৰ লগত কথা নাপাতে ভালকৈ, আমাক পাত্তাই নিদিয়া হৈ গ'ল যিহেতু মাকুমৰ। তিনিচুকীয়াৰ পৰা সন্তোষ ফুকনৰ প্ৰতিবেদন, এনি ভাৰত 24। নমস্কাৰ, মই কমলিকা কাশ্যপ। প্ৰথমেই মই এনি ভাৰত 24ৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তালৈ শুভেচ্ছা জনাইছোঁ যে এনি ভাৰত 24 শীঘ্ৰেই ছেটেলাইট চেনেল হ'বলৈ গৈ আছে। আৰু তাৰ লগতে মই এইটোৱে জনাব বিচাৰিম যে এনি ভাৰত 24ৰে আৰু আগবাঢ়ি যাওক, ভাল ভাল কাম কৰি যাওক আৰু সৎ পথত কাম কৰি যাওক, সেইটোৱে ধন্যবাদ দিব বিচাৰিম। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন